নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপুৰ চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। ৰাজস্থানত কফ চিৰাপ খাই প্ৰায় 6টিকৈ শিশুৰ মৃত্যু হৈছে। মানে কাহৰ ঔষধ খাই 6টাকৈ শিশুৰ মৃত্যু মুখত পৰিছে ৰাজস্থানত। তো আমি যেতিয়া আমাৰ বেমাৰ আজাৰ হয় তেতিয়া আমি লগে লগে ডক্টৰৰ ওচৰত দৌৰো, নতুবা আমি নিজে ফাৰ্মাচীলৈ যাওঁ, যোৱাৰ পাছত আমি যিকোনো এটা ঔষধ খাওঁ। জ্বৰ হলে পেৰাচিটামল, কাহ হলে এষ্টালিন, এনেকুৱা ধৰণৰ ঔষধবিলাক খাওঁ আৰু সেই ঔষধবিলাক খাই আমাৰ বেমাৰবিলাক আমি দমাই থৈ দিওঁ। কিন্তু আমি এই ঔষধবিলাক যে সেৱন কৰি আছোঁ, এই ঔষধবিলাকে আমাৰ শৰীৰত, আমাৰ ভিতৰি অংশত বহুত ডেমেজ কৰি থাকে। এতিয়া আমাৰ শৰীৰৰ উপৰি ভাগটোক আমি দেখা পাই থাকোঁ, ইয়াতে বোলে খৰ এটুকুৰা ওলাইছে বা ইয়াতে বোলে ঘাঁহ এটুকুৰা ওলাইছে, কিমান দূৰ শুকালে কিমান দূৰ নাই শুকোৱা, আমি ক'ৰবাত পৰিছিলোঁ, পৰাৰ ফলত আমাৰ শৰীৰৰ ওপৰত কিবা দুখ পাইছোঁ নেকি, এই বস্তুবিলাক আমি দেখা পাই থাকোঁ। কিন্তু শৰীৰৰ ভিতৰত হোৱা যিবিলাক নেকি আঘাত, সেই আঘাতবিলাক যেন আমি দেখা পাম, সেই আঘাতবিলাক আমি কেতিয়াও দেখা নাপাম। যদি তাৰ পৰা কিবা প্ৰব্লেম পাওঁ আৰু সেই অনুপাতে যদি আমাক ডক্টৰে আল্ট্ৰাচাউণ্ড নতুবা বিভিন্ন পৰীক্ষা কৰিবলৈ দিয়ে, তেতিয়াহে গম পাওঁ যে আমাৰ শৰীৰৰ ভিতৰত ক'ৰবাত কিবা প্ৰব্লেম দি আছে। তো এই ঔষধবিলাকে আমাৰ শৰীৰৰ ভিতৰ ভাগত এনেকুৱা কিছুমান ঘাঁহ লগায়, যিবিলাক ঘাঁহ নেকি আমি নৰ্মেলি দেখা নাপাওঁ। সেই ঘাঁহবিলাক যদি আমি আল্ট্ৰাচাউণ্ড বা অন্যান্য কিবা প্ৰক্ৰিয়া কৰা যায় তেতিয়াহে দেখা পাওঁ। ধৰি লওক আমাৰ কিডনি অলপমান ডেমেজ হৈছে, ধৰি লওক আমাৰ লিভাৰ অকণমান ডেমেজ হৈছে, সেই বস্তুবিলাক যেন আমি দেখা পাম এই ঔষধবিলাক খোৱাৰ ফলত। কিন্তু এই ঔষধবিলাকত যিমানবিলাক নেকি এলোপেথিক ঔষধ আছে, প্ৰায়খিনি ঔষধতে কম বেছি পৰিমাণৰ ড্ৰাগছৰ ব্যৱহাৰ কৰে। ড্ৰাগছ মানে সেই আৰু আপোনাৰ যিটো নেকি আজিকালি ল'ৰা ছোৱালীবিলাকে খাই লয়, সেই ড্ৰাগছৰ কথা কোৱা নাই, কিন্তু এলকহল জাতীয় সামগ্ৰী ঔষধবিলাকত কম বেছি পৰিমাণে মিহলি কৰোৱা হয়। যেনে ধৰি লওক আপুনি এটা কফ চিৰাপ খাব, কফ চিৰাপ খোৱাৰ পাছত চাব আপোনালোকৰ অকণমান টোপনি লাগে, বা ধৰি লওক ল'ৰা ছোৱালীক কফ চিৰাপ খোৱাৰ পাছত ল'ৰা ছোৱালী অকণমান শুই যায়। কাহ হ'লে যে চেট্ৰিছ ঔষধটো দিয়ে, লিভ'চিটিজেন মণ্টিলুকাছ দিয়ে, সেই ঔষধবিলাক ডাঙৰ মানুহে খালেও চাব আপোনালোকে অলপমান টোপনি লাগে, এলেহুৱা ভাৱ লাগে। সেইবিলাকত কম বেছি পৰিমাণে এলকহল থাকে আৰু সেই এলকহলসমূহৰ ফলত আমাৰ কি হয়, টোপনি ধৰে। ঠিক তেনেকৈ সৰু ল'ৰা ছোৱালীৰ ঔষধবিলাকতো কম বেছি পৰিমাণে এলকহল দিয়া থাকে আৰু সেই এলকহলটো কেমিকেল ফৰ্মত থাকে, যিটোৱে নেকি ল'ৰা ছোৱালীৰ দেহত অকণমান নহয় অকণমান ক্ষতি কৰে। এতিয়া এই বস্তুটো আপোনালোকে যদি এজন ডক্টৰক সুধিবলৈ যায়, ডক্টৰে হয়তো আপোনালোকক নক'ব পাৰে, কাৰণ আপোনালোকৰ মেডিচিনৰ ওপৰত বিশ্বাস আঁতৰি যাব। কিন্তু সেই সম্পৰ্কে যদি আপুনি এজন অভিজ্ঞ ব্যক্তিক সোধে বা সেই সম্পৰ্কে যদি আপোনালোকে এজন আয়ুৰ্বেদিক ডক্টৰক সোধে, তেতিয়া আয়ুৰ্বেদিক ডক্টৰজনে বুজাই দিব যে কেনেকৈ আপোনাৰ ছাইড ইফেক্ট হ'ব পাৰে এলোপেথিক মেডিচিন খোৱাৰ ফলত। এলোপেথিক মেডিচিনে আমাক তুৰন্তে যিকোনো এটা বেমাৰৰ পৰা ৰিলিজ কৰি দিয়ে, কিন্তু সেই বেমাৰটো সম্পূৰ্ণৰূপে নাশ কৰি নেপেলায়, যাৰ ফলত নেকি আমাৰ বডিত যথেষ্ট পৰিমাণৰ ক্ষতি হয়। এতিয়া ৰাজস্থানত ঠিক তেনেকুৱা ধৰণৰ এটা ঘটনা হৈছে। এটা বিশেষ প্ৰজাতিৰ ঔষধ খোৱাৰ ফলত, এটা বিশেষ প্ৰজাতিৰ কফ চিৰাপ খোৱাৰ ফলত ৰাজস্থানত 6জনকৈ ল'ৰা ছোৱালীৰ মৃত্যু হৈছে বিগত 3 মাহত। বিগত 3 মাহত 6জনকৈ ল'ৰা ছোৱালীৰ মৃত্যু হৈছে আৰু যোৱা মাহত প্ৰায় 2জন, যোৱা মানে এই মাহ অক্টোবৰ মাহত 2জন ল'ৰা ছোৱালীৰ মৃত্যু হৈছে এই বিশেষ প্ৰজাতিৰ কফ চিৰাপটো খোৱাৰ ফলতে। আৰু তাৰ পাছতেই ৰাজস্থানৰ সেই ঔষধটো সম্পূৰ্ণৰূপে বেন কৰি দিছে, মানে প্ৰশাসনে সেই ঔষধটো সম্পূৰ্ণৰূপে বেন কৰি দিছে। নহ'লে আৰু কিমান ল'ৰা ছোৱালী মৃত্যুৰ মুখত পৰিব তাৰ কোনো ঠিক নাই। সেই মেডিচিনবিলাক যেতিয়াই নেকি খাই, মই আপোনালোকক কৈছোঁৱেই, ৰিপৰ্টছত ওলোৱা অনুসৰি মানে কিডনিত গৈ এফেক্ট কৰে। এতিয়া মই কৈছোঁ নহয় আপোনালোকক যে আমি যিমানেই এলোপেথিক মেডিচিনবিলাক খাম, এলোপেথিক মেডিচিনবিলাকে আমাৰ ভিতৰি অংশত অকণমান নহয় অকণমান ক্ষতি কৰিব। তো সেই মেডিচিনটো খোৱাৰ পাছত কিডনিত ইফেক্ট কৰে, কিডনিত ইফেক্ট কৰাৰ পাছত মৃত্যু মুখলৈ ঠেলি দিয়ে সেই ল'ৰা ছোৱালীবিলাকক, আৰু সেই ঔষধটো বৰ্তমান সময়ত বেন কৰিছে। তো সেইকাৰণে পৰাপক্ষত ডক্টৰক কনচাল্ট নোলোৱাকৈ মোৰ মতে ঔষধ খাবই নালাগে। ডক্টৰে যি ঔষধ প্ৰেছক্ৰাইব কৰিব, ডক্টৰে যি ঔষধ খাবলৈ ক'ব, সেই ঔষধহে আপোনালোকে খাব। নিজে উস্তাদি মাৰি নিজে ডক্টৰ হ'বলৈ গৈ ঔষধ কেতিয়াও খাব নালাগে, নহ'লে বিপদত পৰাৰ সম্ভাৱনা থাকে। আয়ুৰ্বেদিক মেডিচিন সেইবিলাক বেলেগ বস্তু, কিন্তু এলোপেথিক মেডিচিনটো পৰাপক্ষত ডক্টৰৰ পৰামৰ্শ লৈহে খাব লাগে। কেতিয়াবা কি হয়, আপোনাৰ লক্ষণবিলাক একেই থাকে কিন্তু বেমাৰ বেলেগ হয়। যেনে আপোনাৰ ধৰি লওক পেট বিষ হৈছে,
পেট বিষ এতিয়া বিভিন্ন কাৰণত হ'ব পাৰে আপোনাৰ গেছ হ'লেও পেট বিষ হ'ব পাৰে আপোনাৰ শৰীৰত লিভাৰৰ প্ৰব্লেম হ'লেও হ'ব পাৰে বা আপোনাৰ ক'ৰবাত ইনফেকশ্যন হৈছে তেতিয়াও হ'ব পাৰে নতুবা আপোনাৰ কিডনিত পাথৰ হৈছে তেতিয়াও আপোনাৰ বিষ অনুভৱ হ'ব পাৰে কেতিয়াবা দুখ পালেও অনুভৱ হয় বিষ অনুভৱ হয় এতিয়া মানুহবিলাকে সচৰাচৰ ভাবে যে গেছ হ'লে মানে পেট বিষ হয় গেছৰ ঔষধটা খাই দিয়ে কিন্তু আপোনালোকে ভাবক ধৰি লওক আপোনাৰ কিডনিত পাথৰ হৈ আছে আপুনি গেছৰ ঔষধটা খাই আছে আপোনাৰ জন্য ভাল হ'ব তো সেইকাৰণে পৰাপক্ষত ডক্টৰৰ কনচাল্ট লৈহে মেডিচিন খাব লাগে যাতে ইন ফিউচাৰ আপোনাৰ প্ৰব্লেম নহয় তো বন্ধু বান্ধৱীসকল বছ সৰু ল'ৰা ছোৱালীক ঔষধ খোৱাৰ পৰা অকণমান আঁতৰত ৰাখিব সৰু ল'ৰা ছোৱালীক নিজে ঔষধ খোৱাৰ পৰা অকণমান আঁতৰত ৰাখিব ডক্টৰে যি ঔষধ প্ৰেছক্ৰাইব কৰে সেই ঔষধে খুৱাব আজিৰ ভিডিঅ' জনাবলগীয়া সৰু এটা খবৰ ইমানে আছিলে খবৰটো জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ খাজিলে ভিডিঅ' আমি কিছু ধন্যবাদ জয় অসম